নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। শিক্ষকৰ ৰেচনেলাইজেশ্যনৰ আন এক খবৰ। শিক্ষক বদলীকৰণৰ 7 পৃষ্ঠাৰ এক অৰ্ডাৰ প্ৰকাশ পাইছে। গুণোৎসৱৰ মাজতে এই নিৰ্দেশনা প্ৰকাশ পাইছে। তাৰ বিষয়ে আজি ভিডিঅ'ত জনাম আপোনালোকক। নিৰ্দেশনাটি ধুবুৰী জিলাৰ বাবে হয় আৰু ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ ধুবুৰী ফালৰ পৰা প্ৰকাশ পাইছে আৰু গুণোৎসৱ 2025 যাতে সুন্দৰভাৱে পৰিচালিত হ'ব পাৰে তাৰ কাৰণে এইসকল শিক্ষকক ট্ৰান্সফাৰ কৰি দিয়া হৈছে আৰু প্ৰেজেণ্ট ৱৰ্কিং স্কুল আৰু টিচাৰৰ নেম দিছে আৰু নেম অফ স্কুল হুৱেৰ এলাউড টু ৱৰ্ক য'ত কাম কৰিব লাগিব সেই স্কুলখন বৰ্তমানৰ পৰা কাম কৰিব লাগিব সেই স্কুলখনৰ নামো দিছে। তেনেকৈ আপোনাৰ 7টা পৃষ্ঠাত 7টা তালিকা প্ৰকাশ পাইছে। আপোনালোকৰ স্ক্ৰীনত মই এতিয়া প্ৰথম পৃষ্ঠাটো দেখুৱাই আছোঁ আৰু তাৰ পাছত আপোনালোকৰ স্ক্ৰীনত মই এতিয়া দ্বিতীয় পৃষ্ঠাটো দেখুৱাব চেষ্টা কৰিছোঁ। ইয়াত 15জন শিক্ষকৰ নাম আছে আৰু তাৰ পাছত মই আপোনালোকক তৃতীয় পৃষ্ঠাটো দেখুৱাব চেষ্টা কৰিম। ইয়াতো 15জন শিক্ষকৰ নাম আছে আৰু এতিয়া মই আপোনালোকক চতুৰ্থ পৃষ্ঠাটো দেখুৱাব বিচাৰিছোঁ। ইয়াতো 15জন শিক্ষকৰে নাম আছে আৰু তাৰপিছত মই আপোনালোকক 6 নম্বৰ পৃষ্ঠাটো দেখুৱাব চেষ্টা কৰিছোঁ। তাতো 15জন শিক্ষকৰ নাম আছে আৰু তাৰ পিছৰ পৃষ্ঠাটো মই আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। ইয়াতো 17জন শিক্ষকৰ নাম আছে আৰু তাৰ পিছৰ পৃষ্ঠাত 18জন শিক্ষকৰ নাম আছে আৰু তেওঁলোকে কোনখন বিদ্যালয়ত কৰ্মৰত হৈ আছে আৰু এতিয়া পৰা কোনখন বিদ্যালয়ত পাঠদান কৰিব লাগিব কৰ্ম দিব লাগিব সেই কথাখিনি উল্লেখ আছে আৰু গোটেই নিৰ্দেশনাটি গুণোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি পেলাই দিয়া হৈছে। ধন্যবাদ। আপোনালোকক যদি ইয়াৰ PDF টো লাগে আপোনালোকে মোক নিশ্চয় হোৱাটছআপ কৰিব। মই আপোনালোকক PDF টো দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।